কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী যাৰ দেউতাক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰিয়ংক খাৰ্গে অসমৰ ওপৰত এটা অদ্ভুত মন্তব্য দিছিলে যে অসমত স্কিল আৰু টেলেণ্টেড মেন পাৱাৰ নাই আৰু সেই কাৰণে অসমত সেমি কণ্ডাক্টৰ উদ্যোগ প্ৰতিষ্ঠা হ'ব নালাগিছিল। তেখেতে যিয়েই নকক কিয় সেমি কণ্ডাক্টৰৰ উদ্যোগ অসমত আহিলে কাম দ্ৰুতগতিত আগবাঢ়ি গ'ল আৰু অহা বছৰৰ আগভাগতে চিপছ প্ৰডাকশ্যনৰ কামো আৰম্ভ কৰিব। অহাকালি ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ জাগিৰোডলৈ যাব আৰু অসমৰ বহু কেইগৰাকী মেধাৱী যুৱক যুৱতীৰ সৈতে তেখেতে কথা পাতিব, সেমি কণ্ডাক্টৰ উদ্যোগ পৰ্যবেক্ষণ কৰিব।